স্যার বহুত দুখ লাগে বাৰে বাৰে সফল হৈও বিফল হৈ যাওঁ ইমান কষ্ট কৰি কৰি কেই নম্বৰ কাৰণে সফল হ'ব নোৱাৰো আৰু কিমান কেতিয়াবা ভাবো এই জেনেৰেল কাষ্টত কিয় জন্ম ললো এনেকুৱা ধৰণৰ কমেন্ট আমি বাৰে প্ৰতি দেখি থাকিবলৈ পাওঁ আৰু এনেকুৱা ধৰণৰ কমেন্ট আমাৰ ভিডিঅ'ৰ তলত চাগে ভৰি আছে নমস্কাৰ মই হৈছো শিৱসাদ খনিকৰ আপোনালোক সকলোকে স্বাগতম জনাইছো লাৰ্ণ উইথ স্পীকাৰ অন্য এটা ভিডিঅ'লৈ আজি আমি আলোচনা কৰিম বিশেষকৈ আমি কিয় সফল হ'ব পৰা নাই আমি কিয় এটা চৰকাৰী চাকৰি ল'ব পৰা নাই আমি এনেকুৱা ধৰণৰ কি মিষ্টেকস কৰি আছো যাৰ কাৰণে আমি সফল হ'ব পৰা নাই বলক আজি তাৰে বিষয়ে আমি আলোচনা কৰো আৰু জানো যে যাতে আমাৰ জীৱনত হোৱা এই যিবোৰ সমস্যা আমাৰ জীৱনত হৈ থকা যিবোৰ কষ্ট এই ফলবোৰ আমি কেতিয়া পাম কেনেকৈ পাম আৰু এটা চৰকাৰী চাকৰি সুবিধা আমি কেনেকৈ ল'ম আৰু কি কি মিষ্টেকস আমি ফলো নকৰো তাৰ বিষয়ে আলোচনা কৰো প্ৰথম কথাটো হ'ল কি আমি কি কৰো নাম্বাৰ 1 লেক অফ প্ৰপাৰ প্লেনিং আমি কেতিয়াও এটা প্ৰপাৰ প্লেনিং নকৰো আমি অসমৰ হয় আৰু আমি সকলোৱে জানো যে আমি প্লেনিং নকৰো আমি ৰেন্ডমলি আহি যাওঁ যিকোনো সময়ত পঢ়িবলৈ ধৰো যিকোনো সময়ত নপঢ়াকে গুচি যাওঁ আমি নিজকে না জানো যে আমি কেতিয়া পঢ়ো কেতিয়া নপঢ়ো এইবোৰ একো ধৰিবই নোৱাৰো গতিকে এটো এটা বহুত ডাঙৰ সমস্যা আমি প্ৰথম কামটো প্লেনিং কৰিব লাগিব আমি টাইম টেবল ফিক্স কৰিব লাগিব যে কেতিয়াৰ পৰা কেতিয়ালৈ পঢ়িম কেনেকৈ পঢ়িম মোৰ এজন লগৰ আছে যি নেকি এপিএসসি ক্লিয়াৰ কৰিছে যি নেকি অন্যান্য এক্সাম বিলাকো পাছ কৰিছে তেখেতে কি কৰে মৰ্নিং সদায় ৰাতিপুৱা হোৱাৰ লগে লগে 5 বজাত উঠি 5 বজাৰ পৰা 8 বজালৈ পঢ়ে হয়তো আমি বহুতে এই সময়ছোৱাত শুই থাকো আৰু তেখেতে এপিএসসি পাছ কৰাৰ পিছতো কন্টিনিউ কৰিয়ে আছে এতিয়াও পঢ়িয়ে আছে গতিকে আমি দেখা পালো যে এটা প্ৰপাৰ প্লেনিংত যদি আমি পঢ়ি থাকো তাৰ পৰা আমি সাকসেছ হোৱাৰ চান্সেছটো বহুত বাঢ়ি যায় গতিকে আমি এই মিষ্টেকটো এভয়েড কৰিব লাগিব আমি কি কৰিব লাগিব সকলোৱে এটা নিৰ্দিষ্ট সময়সূচী ঠিক কৰিব লাগিব আৰু হেমতে আমি গুৰুত্ব দি কাম আগবঢ়াব লাগিব ইয়াৰ কাৰণে এটা টিপস মই যদি দিও আমি এটা আথৰো তৈয়াৰী কৰিব লাগিব অৰ্থাৎ কি পাঠ পঢ়িম কেনেকৈ পঢ়িম কি নপঢ়িম মেথছ পঢ়িম নে ৰিজনিং পঢ়িম তাৰ এটা প্লেনিং কৰিব লাগিব গতিকে প্লেনিংৰ যি এই মেইন পইণ্টটো হয় তাত আপোনালোকে এই কথাখিনিও ইনক্লুড কৰিব নাম্বাৰ 2 ইগনোৰিং দা বেসিক্স আমি কি কৰো এটা সৰু এক্সাম্পল দিছো ABCD আমি নিহিকাকৈ জানো ইংৰাজী এটা ওয়াৰ্ড পঢ়িব বা এটা সেন্টেন্স লিখিব জানো পাৰি নিশ্চয় নোৱাৰো কিন্তু আমি কি কৰো যিকোনো এটা ক্লাছত যেতিয়া জয়েন হও আমি মাজ বাটতে যিকোনো এটা ক্লাছ চাবলৈ আৰম্ভ কৰি দিম মোৰ পৰা আৰম্ভ হৈছে কেনেকৈ আৰম্ভ হৈছে আমি তাক নাজানো আমি ইংলিছ গ্ৰামাৰ যেতিয়া পঢ়িবলৈ যাওঁ আমি যিখিনি বেসিক্স কথা হয় আমি সেইখিনি গুৰুত্ব নিদিওঁ আমি ডাইৰেক্টলি ভয়েস এণ্ড নাৰেশ্যন বা অন্যান্য যিবোৰ টপিকস আছে আমি তালৈ গুচি যাওঁ সিনোনিমছ হওক এন্টোনিমছ হওক কিন্তু আমি কেতিয়াও ইয়াৰ যিখিনি বেসিক্স হয় তাক জানিবলৈ চেষ্টাই কৰা নাই গতিকে এটা বহুত ডাঙৰ এটা সমস্যা হৈ আছে আমি যদি হে বেসিক্স খিনি ষ্টাৰ্ট নকৰাকৈ মাজবাটত পঢ়া আৰম্ভ কৰো আমি সম্পূৰ্ণৰূপে কনফিউজন হৈ যাম যে প্ৰকৃতটো হৈছে কি কেনেকৈ গৈছে কি কথা কি বতৰা ৰিজনিংৰ ক্ষেত্ৰতো হে একেটাই হয় মেথছৰ ক্ষেত্ৰতো হে একেটাই হয় ৰিজনিংৰ ক্ষেত্ৰতো হে একেটাই হয় আসাম হিষ্ট্ৰী বা ইণ্ডিয়ান হিষ্ট্ৰী ক্ষেত্ৰতো হে একেটাই হয় গতিকে এই মিষ্টেকসটো আমি কেতিয়াও কৰিব নোৱাৰো আমি সকলোৱে কি কৰিব লাগিব বেসিক্সৰ পৰা পঢ়িব লাগিব বেসিক্স আমি প্ৰথম ক্লিয়াৰ কৰিব লাগিব ওকে সো ক্লিয়াৰ ইয়োৰ বেসিক্স ফাৰ্স্ট ইয়াৰ নেক্সট যেটো সমস্যা হয় এটো হৈছে আটাইতকৈ ডাঙৰ সমস্যা নো ৰিভিজন ষ্ট্ৰেটেজি মানে আমি কি কৰিলো একবাৰ পঢ়িলো আৰু আমি কেতিয়াও ৰিভিজিট নকৰো কেতিয়াও আমি ৰিভিজন নকৰো না নহব একবাৰ পঢ়িলো আসাম হিষ্ট্ৰী আমি একবাৰ পঢ়িলো ধৰিলো আসাম জিকে একবাৰ পঢ়িলো একবাৰ পঢ়াৰ পিছত বাদ দিলো যি হৈ থাকক ক'ব লগা নাই বাট মনত ৰাখিব যদিহে আমি বাৰে প্ৰতি ৰিভিজন কৰো বাৰে প্ৰতি পঢ়াখিনিকে যদি আমি বাৰে প্ৰতি পঢ়ি থাকো তেতিয়াও আমি বহুত নতুন কথা শিকিব পাৰো যিবোৰ পাহৰি যাও তাক আমি স্পষ্টকৈ মনত ৰাখিব পাৰো মই সদায় কৈ আহো ক্লাছত সদায় মই বাৰে প্ৰতি কৈ আহিছো যে যিটো পঢ়িছে তাক বাৰে প্ৰতি ৰিভাইজ কৰি ৰিভিজন কৰি
সম্পূৰ্ণৰূপে মাইণ্ডত ৰাখক যাতে সেই প্ৰশ্নটো যদি আমি পৰীক্ষাত দেখিবলৈ পাওঁ তেতিয়া আমি কনফিউজ হ'ব লগা নাই যে এ হ'বনে বি হ'বনে চি হ'বনে ডি হ'ব আমি ডাইৰেক্টলি ক'ব পাৰিব লাগিব যে ইয়াৰ আনচাৰটো এইটোৱে হয় গতিকে আমাৰ কাৰণে এইটো বহুত ইম্পৰ্টেণ্ট হয় আমি যেতিয়া প্লেনিং কৰিম সেই প্লেনিং কৰোঁতে এই কথাটো উল্লেখ কৰি লোৱাটো ভাল যে আমি কেনেকৈ ৰিভিজন কৰিম কেতিয়া কৰিম তাতো আমি প্লেনিঙত ইনক্লুড কৰিব লাগে গতিকে ৰিভিজনটো বহুত ইম্পৰ্টেণ্ট হয় যিমান পাৰে সিমান ৰিভিজন কৰিব নেক্সট ফিয়াৰ অফ ফেইলিয়াৰ অ' মাই গড এইটো এটা বহুত ডাঙৰ সমস্যা হয় প্ৰথমে মই কমেণ্ট কেইটামান পঢ়িছিলোঁ নিশ্চয় মনত আছে এনেকুৱা ধৰণৰ কমেণ্ট হাজাৰ হাজাৰ কমেণ্ট আছে ফেচবুক ইনষ্টাগ্ৰাম নাইবা আমি আমাৰ ইউটিউব ক্লাছতো দেখিবলৈ পাওঁ মেইন ৰিজন কি জানে ফিয়াৰ অফ ফেইলিয়াৰ আমি ফেইল কৰিবলৈ ভয় কৰোঁ ইমানেই ফেইল কৰিবলৈ ভয় কৰোঁ যে আচৰিত হৈ যাব কিজানি এক্সামটো দিম ফেইল কৰিম ওচৰ চুবুৰীয়া হাঁহিব অন্যান্যসকলে হাঁহিব আৰু এইটো এনেকুৱা এটা ডাঙৰ সমস্যা আমি কেতিয়াও ভাবিব নোৱাৰোঁ মনত ৰাখিব গেমছ অফ থ্ৰ'নছ নামৰ এখন আমি নিশ্চয় চিৰিজ দেখিবলৈ পাইছোঁ তাত এজন এক্টৰ আছিলে যাৰ হাইট বহুত কম তেখেতৰ নাম হৈছে পিটাৰ ডিংলিছ তেখেতে এবাৰ কৈছিল এভাৰ ট্ৰাইড এভাৰ ফেইল্ড no matter try again fail again fail better the world is yours গতিকে আমি কেতিয়াও ফেইলিয়াৰলৈ ভয় কৰিব নালাগে মানি লৈছো ফেইল কৰিম কিন্তু আমি ফেইল কৰাৰ পৰা আমি কিবা এটা শিকিম আৰু আমি শিকাৰ পিছত যি আগন্তুক হ'ব লগা প্ৰিপাৰেচন আছিলে তাত আমি আৰু সতৰ্ক হ'ব পাৰিম য'ত মিষ্টেক্স কৰিছিলোঁ এবাৰহে কৰিম নেক্সট টাইম নকৰোঁ একেটা মিষ্টেককে যদি বাৰে প্ৰতি কৰি থাকোঁ এইটো ডাঙৰ সমস্যা আৰু আমি ভয় কালে কৰিছোঁ পৰীক্ষালে নে সমাজৰ মানুহ হ'লে যিখিনি সমাজৰ মানুহে আজিলৈকে আপুনি ছাকচেছ হোৱাটো ভাল নাপায় আপুনি কিবা এটা যদি ভাল কাম কৰে তেখেতসকলে কেতিয়াও ভাল নাপায় আপোনাক ডাউন দিব বিচাৰে তেওঁলোকলে ভয় কৰিছে এক্সাম জানিব আপুনি ফেইল কৰিলে কি যায় আপোনাৰ এতিয়া আছে কি আপুনিতো এইটো একো চাকৰি পোৱা নাই একো এটা এক্সাম পাছ কৰা নাই তো আপুনি ফেইল কৰিলে আপুনি একেটা ষ্টেটাছত থাকিলে কাৰ ভয়ত সমাজৰ ভয়ত এই সমাজখনে আপোনাক কেতিয়াও আগুৱাই যাব নিদিয়ে এই সমাজখনে কেতিয়াও আপুনি আগুৱাই যাব নিবিচাৰে আপোনাৰ খুৰী দিও আপোনাৰ মাহী দিও আপোনাৰ ওচৰ চুবুৰীয়াই কেতিয়াও আপুনি ভাল কাম কৰাটো নিবিচাৰে তেওঁলোকে কেৱল আপোনাক সমালোচনা কৰিব বিচাৰিব তেওঁলোকে কেৱল আপোনাক তললৈ নিব বিচাৰিব কেৱল তেওঁলোকে আপোনাক নিচা দেখাব বিচাৰিব গতিকে ভয় কালে এই যিটো ফিয়াৰ অফ ফেইলিয়াৰ হয় যিটো ভয় হয় ইয়াৰ পৰা নিজকে উলিয়াই আনক ষ্টে কাম এণ্ড ফ'কাছড আত্মবিশ্বাস ৰাখক নিজৰ ওপৰত যে আপুনি কৰিব পাৰিবই যদি আপুনি কৰিব নোৱাৰে কোনে কৰিব গতিকে এবাৰ নিজক কুৱেশ্যন সোধক আপুনি পাৰিবনে নোৱাৰে আৰু ভয় কৰাৰ কোনো কাৰণ নাই আগুৱাই যাওক ছাকচেছ ডেফিনেটলি পাব আমাৰ আটাইতকৈ ডাঙৰ সমস্যা মই নিজে এজন অসমীয়া হিচাপে এই কথাটো বহুতবাৰ অনুভৱ কৰিছোঁ কম্পেয়াৰিং উইথ আদাৰ্ছ আমি কি কৰোঁ আমি আনৰ সৈতে কম্পেয়াৰ কৰোঁ আনৰ সৈতে কম্পেয়াৰ এনেকৈ কৰোঁ যে নিজে ডিমটিভেট হৈ গুচি যাওঁ আনৰ সফলতা দেখি হতাশ হৈ যাওঁ নেদেখোঁ জানো আমি যেতিয়া নিজৰ লগৰজনে পাছ কৰে নিজে যেতিয়া ফেইল কৰোঁ এতিয়া বুজা যায় যে ইয়াত কেনেকুৱা ধৰণে লাগিছে আৰু তেতিয়া আমি আৰু ডিমটিভেট হওঁ আমি মটিভেট হ'ব লাগে কিন্তু মটিভেট নহয় আমি ডিমটিভেট হওঁ আৰু এটা কথা কি জানে ফেচবুক ইনষ্টাগ্ৰাম ইউটিউবত আমি ৰিলছবিলাকত সদায় দেখি আহি আছোঁ ডাঙৰ গাড়ীত ফটো মাৰিলে আইফোনত ফটো মাৰিছে বা আমি দেখা পালোঁ ধুনীয়া ধুনীয়া ড্ৰেছ পিন্ধিছে হয়নে ধুনীয়া ধুনীয়া ঠাইত গৈছে আৰু আমি সিহঁতৰ লগত কম্পেয়াৰ কৰোঁ তাৰোপৰি কোনোবাই চাকৰি পালে আমি সিহঁতৰ লগত কম্পেয়াৰ কৰোঁ কিয় কম্পেয়াৰ কৰিব লাগে জন্ম হওঁতে একেলগে জন্ম হৈছিল নেকি নাই হোৱা আপোনাৰ আৰু তেখেতৰ যিটো পৰিৱেশ একেই হয় নেকি নহয় আপুনি যেনেকৈ খাবলৈ পাইছিলে পিন্ধিবলৈ পাইছিলে ঠিক তেনেকৈ আপোনাৰ লগৰজনে পাইছিলে নেকি নহয় আপুনি যেনেকৈ কথা কয় তেখেতে তেনেকৈ কথা কয় নেকি নকয় কি মিল আছে আপোনাৰ তেওঁৰ লগত আনৰ লগত যে কম্পেয়াৰ কৰিছে মিল কি আছে একো মিল নাই ইণ্ডিভিজুৱেলি প্ৰত্যেকজন ব্যক্তিয়ে ডিফাৰেণ্ট হয় সাইকোলজিটো এই কথা উল্লেখ আছে যে পৃথিৱীত যিমান মানুহ আছে প্ৰত্যেকে ডিফাৰেণ্ট হয় কোনো কাৰো লগত নিমিলে দেন হোৱাই কিয় কম্পেয়াৰ কৰিছে আনৰ লগত নিজৰ ওপৰত বিশ্বাস ৰাখক আনৰ ওপৰত নহয় আনে কি কৰিছে কি নাই কৰা এই কথাটোৰ পৰা আঁতৰি থাকক নিজে কি কৰিছে তাক কুৱেশ্যন কৰক এই বছৰটোত যি কৰিলে নেক্সট বছৰটোত কি কৰিছে আহিব লগা বছৰটোত কি কৰিব তাৰ ওপৰত ভাবক মাত্ৰ এটা কথা ভাবক যে এই বছৰটোত যি কাম কৰিছে আপুনি
আহিব লগা বছৰটোত যাতে তাতকৈ ভাল কাম, যাতে তাতকৈ আপুনি ডেভেলপড হয়, তাৰ ওপৰত কাম কৰক। আনে হয়তো বহুত বহুত কিবা কিবি কৰিব পাৰে, মানি লৈছো কৰি আছে, সিহঁতৰ লগত আমি কম্পেয়াৰ কৰাৰ কি লাভ আছে? একোৱেই নিমিলে আমাৰ লগত। গতিকে এতিয়াও আনৰ লগত কম্পেয়াৰ নকৰিব, এইটোৱে আমাৰ কনফিডেন্স লুজ কৰে। নিজৰ জাৰ্নি নিজেই বনাওক, নিজৰ ৰাস্তা নিজেই বনাওক। ফ'কাছ অন ইয়ৰ অউন জাৰ্নি, নট আদাৰ্ছ, ৰাইট? ৰিমেম্বাৰ, failure is not the end, it's a lesson. Learn, improve and rise again. মই আকৌ কৈছো, failure is not the end, it's a lesson. Learn, improve and rise again. আৰু সেয়েহে পঢ়া আৰম্ভ এতিয়াই কৰক। এতিয়া মিনছ এতিয়াই কৰক, কাইলৈ নহয়, এতিয়াই কৰক। আৰু আমি যিহেতু আমাৰ লাৰ্ণ উইথ SPK এপত অলৰেডি আমি ক্লাছেছ আৰম্ভ কৰি দিছোঁ, ADRT 3.0, আছাম পুলিচ, SSC সকলোৰে কাৰণে লাৰ্ণ উইথ SPK এপটো ডাউনলোড কৰক। আৰু আপুনি যদি কিবা কোৰ্চটো বাই কৰাত অসুবিধা হয় বা বুজি নাপায়, তেন্তে 8638187142 এই নম্বৰটো কল কৰক। ধন্যবাদ।